নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দ্বিতীয় অধ্যায়ৰ পাঠৰ বিষয়ে ভূগোলৰ প্ৰথমটো অধ্যায়ৰ পাঠদান ইতিমধ্যে আলোচনা কৰা হৈছে আৰু সেই পাঠদানৰ সম্ভাৱ্য যিসমূহ প্ৰশ্ন আৰু উত্তৰ সেইসমূহ দি দিয়া হৈছে তোমালোকে নিশ্চয় সেইসমূহ ভিডিঅ' চাইছা আজি আমি অধ্যায় 2 বিষয়ে আলোচনা কৰিম আৰু অধ্যায় 2 বিষয়ে কি আমি আলোচনা কৰিম সেই বিষয়ে চাই লওঁ আহা ইয়াত আছে পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ এইটো এটা দীঘলীয়া অধ্যায় গতিকে ইয়াক কেইবাটাও ভাগত ভাগ কৰি দিয়া হৈছে প্ৰথমে আমি দ্বিতীয়টো অধ্যায়ৰ বিষয়ে জানি লওঁ আহা আৰু এই দ্বিতীয়টো অধ্যায়ৰ নাম হৈছে পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ পৃথিৱীৰ উৎপত্তি কেতিয়াৰ পৰা হ'ল পৃথিৱীৰ লগতে নানান ধৰণৰ যিবোৰ গ্ৰহ আছে সৌৰজগতত এই গ্ৰহবোৰৰ উৎপত্তি কেতিয়াৰ পৰা হ'ল আমি কোনেও সঠিককৈ ক'ব নোৱাৰো ইয়াৰ বাবে আমি বৈজ্ঞানিকসকলৰ বিভিন্ন চিন্তাধাৰা তেওঁলোকৰ বিভিন্ন সূত্ৰ ইত্যাদি অধ্যয়ন কৰিব লাগিব আৰু তেতিয়াহে আমি পৃথিৱী কেতিয়া উৎপত্তি হ'ল চন্দ্ৰ কেতিয়া উৎপত্তি হ'ল বা এইসমূহৰ আগতেনো কি আছিল সৌৰজগত আছিল নে নাই ইত্যাদি প্ৰত্যেকটো কথা জানিবলৈ আমি কিছুমান তত্ত্ব বা মতবাদ জানিব লাগিব আমাৰ পাঠ্যসূচীৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই সূত্ৰসমূহৰ কিছুমান সূত্ৰ এই অধ্যায়ত আলোচনা কৰিম প্ৰথমে আমি প্ৰাৰম্ভিক তত্ত্বসমূহ বুলি কেইটামান সূত্ৰ দিয়া আছে সেই সূত্ৰ বা মতবাদ সম্পৰ্কে জানি লওঁ আহা ইমানুৱেল কাণ্ট নামৰ এজন জাৰ্মান দাৰ্শনিক আছিল আৰু তেওঁ এটা পৃথিৱীৰ উৎপত্তি সম্পৰ্কে মতবাদ আগবঢ়াইছিল মতবাদটোৰ নাম হৈছে নিহাৰিকা মতবাদ আৰু তেওঁৰ মতবাদটোৰ মতে সূৰ্যটো আগৰে পৰাই আমাৰ সৌৰজগতত আছিল সূৰ্যটো আগৰে পৰাই থাকোতে এই সূৰ্যৰ চাৰিওফালে এটা হাইড্ৰজেন আৰু হিলিয়াম গেছৰ পাতল আৱৰণে সূৰ্যটোক আৱৰি আছিল এই হাইড্ৰজেন আৰু হিলিয়াম বা পাতল গেছৰ যি আৱৰণে আৱৰি আছিল এই গেছীয় আৱৰণটোক ডাৱৰ সদৃশ আৱৰণ বুলি ইমানুৱেল কাণ্টে কৈছিল সূৰ্যৰ চাৰিওফালে এই ডাৱৰ সদৃশ যিটো আৱৰণ এই আৱৰণটো লাহে লাহে সূৰ্যৰ পৰা বিচ্ছিন্ন হ'বলৈ ধৰিলে আৰু সূৰ্যৰ পৰা বিচ্ছিন্ন হৈ এটা উপবৃত্তাকাৰ নিচিনা অংশৰ সৃষ্টি হৈ লাহে লাহে বিভিন্ন গ্ৰহবোৰৰ সৃষ্টি হ'ল আৰু তেনেদৰে বৰ্তমান সৌৰজগতত থকা 8টা গ্ৰহৰ উৎপত্তি হ'ল বুলি তেওঁ কৈছিল আৰু তেওঁৰ মতবাদটোৰ নাম হৈছে নিহাৰিকা মতবাদ এই মতবাদটোকে 1796 চনত অংকশাস্ত্ৰবিদ লেপলেছে কিছু সংশোধন ঘটাইছিল সংশোধন মানে তাৰে কিছুমান অংশ বাদ দিছিল নতুনকৈ কিছুমান অংশ তাত সংযোজন কৰিছিল অৰ্থাৎ আমি ইয়াকে ক'ব পাৰো যে এই নিহাৰিকা মতবাদৰ উৎপত্তি ঘটাইছিল বা এই নিহাৰিকা মতবাদটো আগবঢ়াইছিল ইমানুৱেল কাণ্ট আৰু লেপলেছ নামৰ বৈজ্ঞানিক দুজনে এতিয়া এই যে নিহাৰিকা মতবাদত তেওঁলোকে ক'লে এটা ডাৱৰ সদৃশ অংশৰ পৰা সৌৰজগতত থকা 8টা গ্ৰহৰ উৎপত্তি হ'ল এই মতবাদৰ মূল কথাটো এইখিনিয়ে কিন্তু এই একেটা মতবাদকে 1900 চনত চেম্বাৰলিন আৰু মল্টন নামৰ দুজন পণ্ডিতে কিন্তু বেলেগ ধৰণে ব্যাখ্যা কৰিছে তেওঁলোকেও এই নিহাৰিকা মতবাদৰ লগত এটা কথাত মিল আছিল যে সূৰ্যটো আগৰে পৰাই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত পোৱা গৈছিল আৰু এই সূৰ্যটোৰ ওপৰত কোনো ডাৱৰৰ আৱৰণ নাছিল বুলি চেম্বাৰলিন আৰু মল্টনে কৈছিল তেওঁলোকে কৈছিল যে এই সূৰ্যটোৰ ওচৰেৰে অন্য এটা নক্ষত্ৰ এবাৰ পাৰ হৈ গৈছিল সূৰ্যৰ কাষেৰে এটা গতিশীল নক্ষত্ৰ পাৰ হৈ গৈছিল আৰু এই গতিশীল নক্ষত্ৰটো পাৰ হৈ যাওঁতে সূৰ্যৰ লগত আকৰ্ষণ হৈ সূৰ্যৰ কিছু অংশ সেই নক্ষত্ৰটোৰ পিনে আগুৱাই আহিল চিত্ৰত মই দেখুৱাই দিয়াৰ দৰে এনেকে আগুৱাই গুচি আহিল ইয়াৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত যেনেদৰে সূৰ্যৰ সেই আঁতৰি যিটো অংশ আগুৱাই আহিল এই আঁতৰি অহা অংশটোৱে কালক্ৰমত বেছিকৈ আঁতৰি আহি সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ ল'লে আৰু ঘূৰি ঘূৰিয়ে এই 8টা গ্ৰহৰ উৎপত্তি হ'ল বুলি চেম্বাৰলিন আৰু মল্টনে কথাটো আগবঢ়াইছিল এনেদৰে আমি মতবাদসমূহ পালোঁ ইয়াৰ লগতে জেমছ জিন্স
আৰু পিছৰ ছাৰ হেৰল্ড জেফ্ৰি নামৰ দুজন পণ্ডিতে আকৌ এই মতবাদটোকে দুটা তৰাৰ মতবাদ বুলি কৈছিল, যে দুটা তৰা আগৰে পৰাই আছিল আৰু এই তৰা দুটাৰ সংস্পৰ্শৰ ফলতেই পিছলৈ লাহে লাহে গোটেই কেইটা গ্ৰহৰ উৎপত্তি বা সৌৰজগতৰ উৎপত্তি হ'ল বুলি কৈছে। সেইকাৰণে দুটা তৰাৰ মতবাদৰ জনক বুলি আমি জেমছ জিন্স আৰু ছাৰ হেৰল্ড জেফ্ৰিক জনা যায়। আমি উল্লেখ কৰা এই আটাইকেইটা মতবাদেই হৈছে প্ৰাৰম্ভিক বা পৌৰাণিক মতবাদ বা তত্ত্ব। এতিয়া আমি পৃথিৱীৰ উৎপত্তি সম্পৰ্কে কেইটামান আধুনিক মতবাদৰ বিষয়ে জানি লওঁ আহা। ইয়াৰ পিছৰ কেইজনমান বৈজ্ঞানিকে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে, পৃথিৱী বা গ্ৰহবোৰৰ উৎপত্তি সম্পৰ্কে বেলেগ ধৰণৰ মতবাদ আগবঢ়াইছে। আৰু এই মতবাদৰ ভিতৰত এটা মতবাদ অন্যতম, সেই মতবাদটোৰ নাম হৈছে বিগ বেং মতবাদ। ইয়াৰ আন এটা নাম হৈছে বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ। তোমালোকে এইটো মনত ৰাখিবা, বিগ বেং থিয়ৰী আৰু এক্সপাণ্ডিং ইউনিভাৰ্ছ হাইপথেচিছ। অসমীয়াত ক'লে বিগ বেং মতবাদ আৰু বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ কিন্তু দুয়োটা একেটাই মতবাদ। আৰু এই মতবাদটো আগবঢ়াইছিল 1920 চনত এডুইন হাবলে। তোমালোকে এই নামসমূহ মনত ৰাখিবা। নিহাৰিকা মতবাদ কোনে আগবঢ়ালে, ইয়াৰ পিছত দুটা তৰাৰ মতবাদ কোনে আগবঢ়ালে, এইখিনি কথা তোমালোকে মনত ৰাখিবা। পৰীক্ষাত 1 নম্বৰীয়া প্ৰশ্ন ইয়াৰ পৰা আহে। এতিয়া চোৱা, এই মতবাদটোৰ মতেদিনো কি কৈছে? বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ বা বিগ বেং মতবাদ। বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ অনুসৰি পৌৰাণিক কালত বিশ্বব্ৰহ্মাণ্ডখন সৰু আছিল আৰু এই সৰু বিশ্বব্ৰহ্মাণ্ডখন লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে আৰু তাত থকা যিবোৰ থোপ বা বিভিন্ন গ্ৰহ নক্ষত্ৰৰ যিবোৰ তৰাৰ থোপ, সেই থোপবোৰো লাহে লাহে ডাঙৰ হৈ ইটো থোপৰ পৰা সিটো থোপ আঁতৰি আহিবলৈ ধৰিলে। এই মতবাদটোকে বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ বুলি কোৱা হয়। তোমালোকক সহজ ভাষাত বুজাবলৈ গ'লে, ধৰা এটা বেলুন, আমি পূজাৰ পৰা কিনি অনা এটা বেলুন, বায়ু ভৰোৱাৰ আগত সেই বেলুনটোত যদি কলমেৰে কিছুমান চিয়াঁহীৰ চিহ্ন দিওঁ, একেবাৰে সৰু সৰু চিহ্ন দিলোঁ বা কিবা সৰু সৰু ছবি আঁকি দিলোঁ বেলুনটোত, তাৰপিছত আমি বেলুনটোত বায়ু ভৰাই বেলুনটো ডাঙৰ কৰি দিলোঁ, তেতিয়া তোমালোকে দেখিবা সেই সৰু সৰু চিয়াঁহীৰ দাগবোৰো বেলুনটো যিমান ডাঙৰ হ'ব তাৰ সদৃশ সেই চিয়াঁহীৰ দাগবোৰো ডাঙৰ হৈ হৈ গৈ থাকিব। একেদৰে এই বিগ বেং মতবাদটো তেনেকুৱা। বিগ বেং মতবাদৰ এই ছবিটো যে দিছে, প্ৰথমতে এটা ক্ষুদ্ৰ অংশ আছিল, তাৰ পৰা লাহে লাহে ডাঙৰ হৈ 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 এই বিভিন্ন ধৰণৰ তৰাৰ থোপবোৰৰ সৃষ্টি হ'ল আৰু তেনেকৈয়ে বিশ্বব্ৰহ্মাণ্ডত থকা নানান গ্ৰহ নক্ষত্ৰ ইত্যাদিৰ সৃষ্টি হ'ল বুলি তেওঁলোকে জনাইছে। এই মতবাদটোৰ কেইটামান বৈশিষ্ট্য দিয়া হৈছে। আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ড থকা সকলো পদাৰ্থই এটা সৰু বলৰ ৰূপত আছিল আৰু লাহে লাহে ইয়াৰ আকৃতি ডাঙৰ হৈছিল আৰু এই সৰু বলটোক এটা প্ৰবল শক্তিৰ প্ৰভাৱত বিস্ফোৰিত হৈছিল আৰু বিস্ফোৰিত হোৱাৰ ফলতে ইয়াৰ আকাৰ আৰু আকৃতি ডাঙৰ হৈ হৈ গ্ৰহ নক্ষত্ৰবোৰৰ সৃষ্টি হ'ল বুলিয়ে কোৱা হয়। এইটোৱে হৈছে বিগ বেং মতবাদৰ মূল কথা। এতিয়া এই বিগ বেং মতবাদটোক আকৌ বহুজন সমালোচকে পিছত সমালোচনা কৰিছে বা বৈজ্ঞানিকসকলে ইয়াৰ লগত মিল দেখা নাই। তেওঁলোকে তেনেকুৱা এজন বৈজ্ঞানিক হৈছে হাউলি, আৰু তেওঁ হাউলিৰ মতবাদ আগবঢ়াইছিল স্থিৰ অৱস্থাত থকা মতবাদ। তেওঁ কৈছিল যে এনেধৰণে এটা সৰু বলৰ পৰা ডাঙৰ বল বা ডাঙৰ গ্ৰহ নক্ষত্ৰৰ সৃষ্টি হোৱা নাই। পূৰ্বতে যেনেদৰে আছিল বৰ্তমানো একেদৰেই আছে বিশ্বব্ৰহ্মাণ্ডত থকা নানান গ্ৰহ নক্ষত্ৰবোৰ, আৰু এই মতবাদটোকে কোৱা হয় স্থিৰ অৱস্থাত থকা মতবাদ। আৰু এই স্থিৰ অৱস্থাত থকা মতবাদৰ অন্য এটা নাম হৈছে হাউলিৰ মতবাদ। এইবাৰ চোৱা নক্ষত্ৰৰ জন্ম বা সৃষ্টি সম্পৰ্কে। আমি ৰাতিৰ আকাশত বিভিন্ন ধৰণৰ তৰা দেখিবলৈ পাওঁ আৰু তৰাবোৰ ইটো তৰাৰ লগত সিটো তৰা একেবাৰে কাষতে থকাৰ দৰে দেখোঁ, কিন্তু এই তৰাবোৰ ইমান ওচৰতে নাই, বহু হাজাৰ কিলোমিটাৰ দূৰতহে ইটো তৰাৰ পৰা সিটো তৰাৰ ব্যৱধান। আৰু এই ব্যৱধানটো সাধাৰণতে কিলোমিটাৰত প্ৰকাশ কৰা নহয়, ইয়াক আলোক বৰ্ষত প্ৰকাশ কৰা হয়। এতিয়া তোমালোকক কওঁ শুনা, আলোক বৰ্ষনো কি? তোমালোকে জানানে পোহৰৰো এটা গতিবেগ আছে। পোহৰ খুব জোৰেৰে গতি কৰে কাৰণে আমি সাধাৰণ দৃষ্টিত পোহৰৰ যেন গতি নাই তেনেকুৱা বুলি ভাবিব পাৰোঁ, কিন্তু পোহৰৰো এটা নিৰ্দিষ্ট গতিবেগ আছে আৰু পোহৰৰ এই গতিবেগটো হৈছে
প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ, অৰ্থাৎ এটা পোহৰ কণাই 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ গতি কৰিব পাৰে। আৰু এই তীব্ৰ গতিত গৈ পোহৰে 1 বছৰত যিমান কিলোমিটাৰ পথ অতিক্ৰম কৰিব তাকে এক পোহৰ বৰ্ষ বুলি কোৱা হয়। মনত থাকিবনে এইটো কথা? পৰীক্ষাত কিন্তু আহে, এক পোহৰ বৰ্ষ কাক বোলে? মানে 1 ছেকেণ্ডত পোহৰে 3 লাখ কিলোমিটাৰ গতি কৰে আৰু প্ৰতি 1 বছৰত এই 1 ছেকেণ্ডত যে 3 লাখ কিলোমিটাৰকৈ গৈছে তাক আমি যেতিয়া এবছৰত প্ৰকাশ কৰিম সেইটোৱে হ'ব এক পোহৰ বৰ্ষ। আৰু এইটো প্ৰকাশ কৰোঁতে 9.461 পূৰণ 10 টু দি পাৱাৰ 12 কিলোমিটাৰ পথ, মানে 10ৰ কাষত আকৌ 12টা শূন্য, সিমান কিলোমিটাৰ পথ অতিক্ৰম কৰিব এক পোহৰ বৰ্ষই। আৰু এটা নক্ষত্ৰৰ পৰা আনটো নক্ষত্ৰৰ দূৰত্ব এনেদৰে পোহৰ বৰ্ষত জোখা হয়, কাৰণ বহু বেছি দূৰতহে ইটো নক্ষত্ৰৰ পৰা সিটো নক্ষত্ৰ পোৱা যায়। পৃথিৱী আৰু সূৰ্যৰ গড় দূৰত্ব হ'ল প্ৰায় 15 কোটি কিলোমিটাৰ আৰু কিতাপত দিয়া আছে 14,95,98,000 কিলোমিটাৰ, বা প্ৰায় আমি 15 কোটি কিলোমিটাৰ বুলিয়ে পঢ়োঁ। এইবাৰ আমি চাওঁ আহা গ্ৰহবোৰৰ উৎপত্তি সম্পৰ্কে। গ্ৰহবোৰ বা সৌৰজগতত থকা গোটেই 8টা গ্ৰহৰ উৎপত্তি প্ৰায় একে সময়তে হৈছিল। আমি ইয়াৰ আগৰ তত্ত্বসমূহ নীহাৰিকা মতবাদ বা দুটা তৰাৰ মতবাদ এইবোৰত আমি গম পাইছোঁ যে সূৰ্যৰ পৰাই গ্ৰহবোৰৰ উৎপত্তি হৈছে, গতিকে উৎপত্তিৰ সময় একেই। আটাইবোৰ গ্ৰহৰে উৎপত্তিৰ সময় কম বেছি পৰিমাণে একেখিনিয়ে হয়। আৰু এই গ্ৰহবোৰৰ যিবোৰ উৎপত্তি হৈছে 8টাকৈ গ্ৰহ, বিভিন্ন ধৰণৰ উপগ্ৰহসমূহ, এই সকলোবোৰকে লগাই আমাৰ সৌৰজগতখনৰ গঠিত হৈছে। এতিয়া এই সৌৰজগতৰ উৎপত্তি হোৱা বিভিন্ন কেন্দ্ৰ ইত্যাদিৰ উৎপত্তি হৈছিলে 5ৰ পৰা 5.6 বিলিয়ন বছৰৰ আগতে, আৰু যিবোৰ গ্ৰহ আমি 8টা গ্ৰহৰ কথা কৈছোঁ এই 8টা গ্ৰহৰ উৎপত্তি হৈছে প্ৰায় 4.6 বিলিয়ন বছৰ আগতে। পৰীক্ষাত প্ৰশ্ন আহে গ্ৰহবোৰৰ উৎপত্তি কিমান নিযুত বছৰৰ আগতে হৈছিল বা পৃথিৱীৰ উৎপত্তি কেতিয়া হৈছিল, এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহি থাকে। এতিয়া চোৱা, সৌৰজগতত প্ৰধান গ্ৰহ হৈছে 8টা আৰু 63টা চন্দ্ৰ বা উপগ্ৰহ বুলি আমি যাক কওঁ, আৰু বিভিন্ন ধৰণৰ গ্ৰহাণুপুঞ্জবোৰো আছে। এতিয়া এই 8টা গ্ৰহ যে আছে তোমালোকে নিশ্চয় আটাইবোৰৰে নাম জানা। একাদিক্ৰমে গ্ৰহবোৰৰ নাম হৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই যে 8টাকৈ গ্ৰহ আছে, এই 8টা গ্ৰহৰ ইয়াৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে, আৰু এই ভাগ দুটা হৈছে আন্তঃগ্ৰহ আৰু বৰ্হিগ্ৰহ। সূৰ্যৰ পৰা ওচৰত থকা প্ৰথম 4টা গ্ৰহক লৈ আন্তঃগ্ৰহ সৃষ্টি হৈছে, আৰু এই আন্তঃগ্ৰহকেইটা হৈছে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল। আৰু এই আন্তঃগ্ৰহকেইটাৰ সৃষ্টি পৃথিৱীৰ সৈতে প্ৰায় একেধৰণৰ, সেইকাৰণে এই গ্ৰহকেইটাক পাৰ্থিৱ গ্ৰহ বা পৃথিৱীৰ নিচিনা গ্ৰহ বুলিও কোৱা হয়। আৰু এই আন্তঃগ্ৰহকেইটাৰ পিছত যিকেইটা গ্ৰহ বাকী ৰ'ল, বাকী 4টা গ্ৰহ যিখিনি ৰ'ল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, এই গ্ৰহকেইটাক কোৱা হয় বৰ্হিগ্ৰহ। আমি মনত ৰাখিবলৈ এটাই সহজ উপায় যে সূৰ্যৰ ওচৰতে থকা গ্ৰহকেইটাই হৈছে আন্তঃগ্ৰহ আৰু দূৰত থকা গ্ৰহকেইটা হৈছে বৰ্হিগ্ৰহ। এতিয়া ইয়াৰ কিন্তু এটা নিৰ্দিষ্ট সীমা আছে, আৰু এই সীমাটো হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত এলানি গ্ৰহাণুপুঞ্জ পোৱা যায়, আৰু এই গ্ৰহাণুপুঞ্জ আৰু সূৰ্যৰ মাজত যি 4টা গ্ৰহ ৰৈ গ'ল সেইকেইটাকে আন্তঃগ্ৰহ বা পাৰ্থিৱ গ্ৰহ বুলি কোৱা হয়। আৰু এই গ্ৰহাণুপুঞ্জ কেইটাৰ পৰা বাহিৰত যিখিনি গ্ৰহ থাকি গ'ল, যি 4টা গ্ৰহ, সেইকেইটাক কোৱা হয় বৰ্হিগ্ৰহ। আন্তঃগ্ৰহকেইটাৰ গঠন পৃথিৱীৰ নিচিনা, সেইকাৰণে তাক পাৰ্থিৱ বুলি কোৱা হয়, আৰু বৰ্হিগ্ৰহকেইটাৰ গঠন বৃহস্পতি গ্ৰহৰ নিচিনা। বৃহস্পতি গ্ৰহটোক ইংৰাজীত জুপিটাৰ বুলি কোৱা হয়, আৰু তেনেধৰণৰ নাম অনুসৰিয়ে এই বৰ্হিগ্ৰহবোৰক জুভিয়ান বা বৃহস্পতি গ্ৰহৰ নিচিনা বুলি কোৱা হয়। তোমালোকে আৰু এটা কথা জানিব লাগিব, আমি যি সৌৰজগতত 8টা গ্ৰহৰ কথা পঢ়ি আছোঁ, আগতে কিন্তু 9টা গ্ৰহ আছিল, আৰু শেষৰটো গ্ৰহ হৈছে প্লুটো।
অৰ্থাৎ প্লুটো গ্ৰহ আগতে আছিল বৰ্তমান নাই 2006 চনৰ পৰা ইয়াক গ্ৰহ নহয় বুলি ঘোষণা কৰা হ'ল মানে গ্ৰহৰ যিকেইটা ধৰণ বা বৈশিষ্ট্য এইবোৰ প্লুটোৱে অনুসৰণ নকৰে সেইকাৰণে প্লুটোক গ্ৰহ বুলি বৰ্তমান ধৰা নহয় আৰু প্লুটোক সেইকাৰণে চুটি বা বাওনা গ্ৰহ বুলিও কোৱা হয় প্লুটোৰ অন্য এটা নাম হৈছে বাওনা গ্ৰহ পৰীক্ষাত প্ৰশ্ন আহে মনত ৰাখিবা গ্ৰহবোৰ সম্পৰ্কে আমি দুটা ভাগ পালো এটা হৈছে আন্তঃগ্ৰহ আৰু এটা হৈছে বৰ্হিগ্ৰহ আন্তঃগ্ৰহক পাৰ্থিৱ গ্ৰহ বুলি কোৱা হয় বৰ্হিগ্ৰহসমূহক জুভিয়ান বা বৃহস্পতি গ্ৰহৰ নিচিনা বুলি কোৱা হয় ইয়াৰ গঠন অনুযায়ী এইবোৰৰ পাৰ্থক্যও আছে পাৰ্থক্যখিনি তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া হৈ আছে তোমালোকে পঢ়িবাচোন এই পাৰ্থক্যখিনি তেতিয়া ভালকৈ গম পাবা এইবাৰ চাওঁ আহা চন্দ্ৰ সম্পৰ্কে আমি প্ৰত্যেকেই জানো চন্দ্ৰৰ অন্য এটা নাম হৈছে জোনবাই আমাৰ পৃথিৱীৰ উপগ্ৰহ এটাই আৰু এই পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ সূৰ্যৰ ঘূৰ্ণনৰ সময়ত যেনেদৰে গ্ৰহবোৰৰ উৎপত্তি হৈছিল একেদৰে আদিতে মাত্ৰ পৃথিৱী গ্ৰহটোৱেই আছিল আৰু এই পৃথিৱী গ্ৰহটোৰ পৰিভ্ৰমণ কালত লাহে লাহে চন্দ্ৰৰ সৃষ্টি হ'ল আৰু পৃথিৱীৰ পৰা এটা অংশ এৰাই যোৱা যিটো অংশ সেই অংশটোৱে চন্দ্ৰ বা পৃথিৱীৰ উপগ্ৰহ হিচাপে পৰিগণিত হ'ল যেনেকৈ সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱী ঘূৰি থাকে ঠিক একেদৰে পৃথিৱীৰ চাৰিওফালেও চন্দ্ৰ ঘূৰি থাকে পৃথিৱীৰ উৎপত্তি সম্পৰ্কে এইখিনি আছিলে মূল কথা এতিয়া আমি পৃথিৱীৰ ক্ৰমবিকাশ সম্পৰ্কে জানোচোন আহা পৃথিৱী যেতিয়া উৎপত্তি হৈছিল তেতিয়া আমি পাইছিলোঁ যে সূৰ্যৰ চাৰিওফালে থকা হাইড্ৰজেন আৰু হিলিয়াম গেছৰ যিটো আৱৰণ সেই আৱৰণটোৰ পৰাই কালক্ৰমত পৃথিৱীৰ লগতে অন্যান্য গ্ৰহবোৰৰ উৎপত্তি হ'ল গতিকে আমি ক'ব পাৰোঁ যে পৃথিৱীৰ উৎপত্তিৰ সময়ত থকা প্ৰধান গেছবোৰ আছিল হাইড্ৰজেন আৰু হিলিয়াম গেছ আৰু এইবোৰ অতি উত্তপ্ত অৱস্থাত আছিল যিহেতু সূৰ্যৰ পৰা ভাঙি অহা এটা অংশ গতিকে সূৰ্য যেনেকুৱা তেনেকুৱা ধৰণৰে আছিল পৃথিৱীখন আৰু উদং শিলাময় অত্যন্ত উত্তপ্ত এটা গ্ৰহ আছিল আৰু লাহে লাহেহে ইয়াৰ ঠাণ্ডা হ'বলৈ গৈ পৃথিৱীৰ উপৰি অংশ গোট মাৰিবলৈ ধৰিলে আৰু তেনেদৰে আহি আহি বৰ্তমানৰ অৱস্থা পালেহি এইখন তালিকা চোৱা সৌৰজগতৰ গ্ৰহবোৰৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ইয়াত দেখুওৱা হৈছে কোনটো গ্ৰহ সূৰ্যৰ পৰা কিমান দূৰত্বত আছে গ্ৰহসমূহৰ ব্যাসাৰ্ধ কিমান কোনটো গ্ৰহৰ উপগ্ৰহ কিমান আছে সেই সকলোবোৰ কথা তালিকাখনত দিয়া হৈ আছে তোমালোকে চাই ল'ব পাৰিবা বৰ্তমানৰ পৃথিৱী বুলি ক'লে আমি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল ইত্যাদি নানান ধৰণৰ স্তৰ পাওঁ এতিয়া এই স্তৰসমূহনো কেনেকৈ সৃষ্টি হ'ল সেই সম্পৰ্কে জানোচোন আহা আমি জানিলোৱেই যে পৃথিৱীৰ উপৰিভাগ বা পৃথিৱী পূৰ্বতে উত্তপ্ত এক বাষ্পপিণ্ড বা উত্তপ্ত গলিত অৱস্থাত আছিলে এই গলিত অৱস্থাত থকা পৃথিৱী ক্ৰমে ক্ৰমে শীতল হ'বলৈ ধৰিলে আৰু শীতল হ'বলৈ ধৰাৰ ফলত ওপৰৰ অংশ কঠিন হৈ পৰিল যদিও অন্তৰ্ভাগ কিন্তু বৰ্তমানেও গৰম হৈ আছে উদাহৰণস্বৰূপে এটা আলু যেতিয়া জুইত পুৰা হয় তেতিয়া পুৰি দিওঁতে গোটেই আলুটো গৰম হৈ যায় কিন্তু খুব কম সময়ৰ ভিতৰতে ওপৰ অংশ ঠাণ্ডা হৈ যায় কিন্তু ভিতৰৰ অংশ বহু সময়লৈকে গৰম হৈ থাকে আলু হৈছে এটা একেবাৰে ক্ষুদ্ৰ বস্তু ঠিক তেনেকৈ পৃথিৱীৰ ক্ষেত্ৰতো সেই উত্তপ্ত বস্তুটো পৃথিৱীৰ উপৰিভাগ লাহে লাহে শীতল হ'ল যদিও তল অংশ কিন্তু বৰ্তমানেও গৰম অৱস্থাতে আছে আলু এটা গৰমৰ পৰা ঠাণ্ডা হওঁতে ওপৰৰ বাকলি অংশ যেনেকৈ ওখ চাপৰ উঠা নমা সুতুৰা সুতুৰ হয় ঠিক তেনেকৈও গলিত অৱস্থাৰ পৰা পৃথিৱী যেতিয়া গোট মাৰিবলৈ ধৰিলে তেতিয়া পৃথিৱীৰ উপৰিভাগো ওখ চাপৰ কিছুমান অংশৰ সৃষ্টি হ'ল আৰু এই ওখ চাপৰ অংশবোৰে পৰ্বত পাহাৰ নদ নদী মালভূমি সমভূমি এনেধৰণৰ কিছুমান আকৃতিৰ সৃষ্টি হ'ল অৱশ্যে ইয়াৰ লগত পৃথিৱী গঠন হোৱা বিভিন্ন পদাৰ্থসমূহৰ কথাও আহি পৰে তাৰ পাছতে চোৱা বায়ুমণ্ডলৰ বিষয়ে বায়ুমণ্ডলত যদি আমি বৰ্তমান চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে বিভিন্ন ধৰণৰ গেছ জলীয় বাষ্প ধূলিকণা ইত্যাদিয়ে বায়ুমণ্ডল গঠিত হৈ আছে কিন্তু পূৰ্বতে তেনেধৰণৰ নাছিলে পূৰ্বতে কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ আৱৰণেই বায়ুমণ্ডল গঠিত হৈ আছিল লাহে লাহে এই পাতল বায়ুবোৰ সৌৰ বতাহে উৰুৱাই লৈ গ'ল আৰু এই তাৰ ঠাইত বিভিন্ন ধৰণৰ গেছৰ উৎপত্তি হ'ল আৰু এইবোৰ বিভিন্ন গেছ নিৰ্গতকৰণ পদ্ধতি সৌৰ বতাহৰ প্ৰভাৱ এইবোৰৰ সহায়ত এনেদৰে বৰ্তমানে থকা গেছবোৰৰ আবিৰ্ভাৱ হ'ল পূৰ্বতে আছিলে বায়ুমণ্ডলত জলীয় ভাৱ নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড মিথেন এমোনিয়া আৰু একেবাৰে কম পৰিমাণৰহে অক্সিজেন বা অম্লজান আছিল কিন্তু বৰ্তমান সময়ত গেছ নিৰ্গতকৰণ হোৱাৰ লগে লগে আমাৰ বায়ুমণ্ডলত নাইট্ৰজেন অক্সিজেন আদি গেছৰ প্ৰভাৱ হ'ল আৰু যিসমূহৰ প্ৰভাৱত জীৱ জগতৰ উৎপত্তি হোৱাত সহায় হ'ল
পৃথিৱীৰ উৎপত্তিৰ সময়ৰ পৰা বৰ্তমানৰ সময়লৈকে এক দীঘলীয়া পৰিক্ৰমা আৰু এই দীঘলীয়া পৰিক্ৰমাটোত কেতিয়া কেনেধৰণৰ উৎপত্তি হৈছিল, কেতিয়া স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল ইত্যাদিৰ সৃষ্টি হ'বলৈ লৈছিল, এই সকলোবোৰ কথা জিঅ'লজিকেল টাইম স্কেল বুলি এই তালিকাখন দিয়া হৈছে। ইয়াতে দিয়া হৈ আছে, তোমালোকে অকণমান চালে ভালকৈ বুজি পাবা। অৱশ্যে এইখিনি ভালকৈ জানিব লাগিব যদিও ইয়াৰ পৰা কিন্তু বৰ বিশেষ প্ৰশ্ন সাধাৰণতে পৰীক্ষাত অহা দেখা নাযায়, কিন্তু আমি বুজিবৰ সুবিধাৰ্থে এই কথাসমূহ জনাটো দৰকাৰ। এইবাৰ চোৱা, জীৱনৰ আবিৰ্ভাৱ বা উৎপত্তি। স্থলমণ্ডল পালা, বায়ুমণ্ডল পালা, জলমণ্ডল পালা। এতিয়া জীৱনৰ আবিৰ্ভাৱনো কেনেকৈ হ'ল সেই সম্পৰ্কে চাওঁ আহা। পৃথিৱীৰ উৎপত্তিৰ সময়ৰ যি অৱস্থাৰ বিষয়ে আমি পঢ়িলোঁ, তেনে অৱস্থাত সাধাৰণতে কোনো ধৰণৰ জীৱ আবিৰ্ভাৱ হোৱা বা জীৱ বৰ্তি থকাৰ পৰিৱেশ নাছিল। লাহে লাহে বৰ্তমানৰ ৰূপ যেতিয়া পাবলৈ ল'লে, তেতিয়াৰ পৰাই ক্ৰমে ক্ৰমে অণুজীৱৰ পৰা আৰম্ভ কৰি লাহে লাহে ডাঙৰ ডাঙৰ জীৱবোৰৰ উৎপত্তি হ'বলৈ ধৰিলে। আৰু এই জীৱবোৰৰ যে উৎপত্তি হ'ল, এই উৎপত্তিৰ প্ৰথম উৎপত্তিৰ বছৰ হৈছে আজিৰ পৰা প্ৰায় ৩,৮০০ নিযুত বছৰ আগতেই। এয়াই হৈছে পৃথিৱীৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে এক সম্যক ধাৰণা। তোমালোকে নিশ্চয় এই অধ্যায়ৰ সকলোবোৰ কথা ভালকৈ বুজিব পাৰিছা। আৰু প্ৰথমৰ যিকেইটা মতবাদৰ কথা কৈছিলোঁ, তাত যদি কিবা বুজাত অসুবিধা আছে বা বিভিন্ন ধৰণৰ যিবোৰ আন্তঃগ্ৰহ বৰ্হিগ্ৰহৰ কথা ক'লোঁ, সেইবোৰত যদি বুজাত কিবা অসুবিধা আছে, তেনেহ'লে অনুশীলনী যিবোৰ প্ৰশ্ন, সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ মই চিত্ৰ সহকাৰে ভালকৈ কৰি দিবলৈ চেষ্টা কৰিছোঁ। সেই প্ৰশ্নৰ উত্তৰবোৰ পঢ়িলেও ভালকৈ বুজি পাবা। ইয়াৰ পাছৰ ভিডিঅ'টোত মই এই অধ্যায়ৰ অনুশীলনীত থকা আটাইবোৰ প্ৰশ্নোত্তৰৰ লগতে সম্ভাৱ্য প্ৰশ্নোত্তৰৰ এটা ভিডিঅ' লৈ আহিম, তোমালোকে তেতিয়ালৈ চাই থাকিবা। যদি এই ভিডিঅ'টো চাই ভাল পাইছা, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু নতুনকৈ যদি আমাৰ চেনেল চাবলৈ লৈছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ধন্যবাদ।